তো আজি আমি শিৱদৌলৰ সন্মুখত এটা প্ৰণ লৈছোঁ যে সংখ্যালঘু গো সুৰক্ষা বাহিনী আমি শিৱসাগৰত গঠন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যে আমি গো হত্যা গো সৰবৰাহ বন্ধ কৰা। যিহেতু এই গৰুক লৈ এটা ডাঙৰ সমস্যা হৈ আছে সমগ্ৰ ভাৰতখনতে, কিয়নো ভাৰতখন হিন্দু ৰাষ্ট্ৰ নহ'ব পাৰে কিন্তু এখন হিন্দু প্ৰধান দেশ হয়, য'ত এই গোটেই ধৰ্মটোৰ এক আস্থা আছে, য'ত এই গৰুটোৱে কাটিবলৈ হ'লে তেখেতলোকৰ আস্থাত ব্যাঘাত জন্মে। তো আমি কিয় কৰিব লাগে, কিয় আমি একেলগে থাকিব নোৱাৰোঁ? যদি এনেকুৱা নহয় যে আমি গৰু খাবই লাগিব, গৰু খাব নালাগে, মুছলমান মানুহে গৰু খালেহে যে মুছলমান হয় এনেকুৱা কোনো কথা নাই। গতিকে মুছলমান মানুহে গৰু নেখালেও চলিব। আমি গো সুৰক্ষা বাহিনী অসমে এটাই প্ৰণ ল'ম যে শিৱসাগৰত এয়া প্ৰথম আৰম্ভ কৰিছোঁ আমি, ইয়াৰ পৰা সমগ্ৰ অসমতে আমি যুঁজা চলাম যাতে ক'তো গৰু কটা বা গৰু সৰবৰাহ যাতে নহয়। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব, যিহেতু তেখেতে যিখন আনিলে যে ৰেষ্টুৰেণ্টে হওক বা ৰাজহুৱা স্থানতে হওক যি গো কটা বা গো খোৱা বন্ধ কৰিলে, তাক আমি সমৰ্থন জনাইছোঁ। আৰু অনাগত দিনত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত হাত ধৰি প্ৰত্যেকখন গৰু সৰবৰাহ কৰা যিবিলাক বজাৰ আছে সেই বজাৰবিলাক আমি বন্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ গো সৰবৰাহ আৰু গো বজাৰসমূহ বন্ধ কৰক, কিয়নো এই সমস্যাটো তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে গৰু বজাৰ চলি থাকিব, যেতিয়ালৈকে গো সৰবৰাহ চলি থাকিব, তেতিয়ালৈকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই গো ভক্ষণ কৰিবলৈ সুবিধা পাই থাকিব। গতিকে বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে, গৰু চিণ্ডিকেট বন্ধ কৰিব লাগে, গৰু সৰবৰাহ বন্ধ কৰিব লাগে, এই প্ৰণ। আৰু এই কামটো যদি চৰকাৰে নকৰে, এই কামটো যদি আৰক্ষী প্ৰশাসনে নকৰে, আমি স্পষ্টকৈ কৈছোঁ যে আমি ৰাজপথত ওলাম। আমি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উৰে নিশা উজাগৰে থাকি আমি এই যি গো সৰবৰাহ এই গো সৰবৰাহ বন্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু শিৱসাগৰত যিদিনাখনেই ঘোষণা হ'ল যে ৰেষ্টুৰেণ্টে হওক বা ৰাজহুৱা স্থানতে হওক গো কটা বা খোৱা মানা, তেতিয়াৰ পৰা শিৱসাগৰ সম্পূৰ্ণৰূপে বন্ধ হ'ল। আৰু অনাগত দিনত বাকী জিলাসমূহতো বন্ধ হওক, আমি তাৰে কামনা কৰিলোঁ। এটা কথা মই পুনৰ ক'ম, এইখন হিন্দু ৰাষ্ট্ৰ নহ'ব পাৰে কিন্তু এইখন হিন্দু প্ৰধান দেশ হয়। হিন্দুৰ যি আস্থা গৰুৰ ওপৰত আছে, এই গৰুক কাটি সেই আস্থাক যাতে কোনেও আমনি নকৰে বা তেখেতলোকক আৰামত থাকিবলৈ দিয়ে, কিয়নো গৰু নেখালে মুছলমানৰ একো ক্ষতি নহয়, কিন্তু গৰু খাই দিলে হিন্দুসকলৰ ক্ষতি হয়, হিন্দু ভাইসকলৰ ক্ষতি হয়। সেইকাৰণে মই সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক অনুৰোধ জনাইছোঁ, গৰু খোৱা বাদ দিয়ক। গৰুৰ বিকল্প বহুত আছে, যে আপোনালোকে খাবই লাগিব এনেকুৱা কথা নহয়। আৰু শেষতে এটা কথাই ক'ম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিয়ম উলিয়ালে, যি আইন উলিয়ালে, তাক সম্পূৰ্ণৰূপে প্ৰণয়ন কৰক আৰু গৰু সৰবৰাহ বন্ধ হওক, গৰু বজাৰ বন্ধ হওক।